এয়া হৈ গ'ল বুদ্ধ পূৰ্ণিমাৰ দিনা আমাৰ নামঘৰত পতা ডাঙৰ সকামৰ প্ৰসাদ। আৰু এই সকামখন ইমানেই ডাঙৰ আৰু মহত্বপূৰ্ণ। সন্ধিয়া ভকত বহা পিছৰে পৰা গাঠিয়াল ডাঙৰীয়াই গাঁৱৰ ৰাস্তাত ঘূৰে বুলি কয়। সেয়ে সন্ধিয়া হোৱাৰ লগে লগে গাঁৱৰ সকলো মানুহ ভিতৰত সোমাই দিয়ে। ৰাস্তাত আগৰ নিচিনা ঘূৰি নুফুৰে। আৰু এই প্ৰসাদখিনি অকলে খাব নাপায়, ওচৰ চুবুৰীয়াক এনেকৈ এচামুচ হ'লেও বিলাই খাব লাগে। আৰু সকামখন যিহেতু কালি আছিলে, কালি ৰাতি আমি ভাত খোৱা নাছিলোঁ, ৰুটিয়ে খালোঁ। মাছ মাংস খোৱাটোতো দূৰৰে কথা। আচলতে এই সকামখন প্ৰতি 2 বছৰ মূৰে মূৰে বুদ্ধ পূৰ্ণিমাৰ দিনা পতা হয়। আৰু আমাৰ গাঁৱত প্ৰত্যেকৰে পৰিয়ালতে যিহেতু এখনকৈ ভাগৱত আৰু এটাকৈ নামঘৰ থাকে, আৰু এই সকামখন আমাৰ পৰিয়ালত যিটো নামঘৰ বনাই থৈছে সেই নামঘৰটোতহে পাতিছিল কালি। আৰু সন্ধিয়াৰ পৰা একদম ৰাতিপুৱালৈকে ভকতসকল নামঘৰতে থাকে। গোটেই ৰাতি শাস্ত্ৰ ভাগৱতৰ বিষয়ে আলোচনা কৰে আৰু ৰাতিয়ে সকলো পায়স বনাই ৰেডি কৰি থয়। আৰু ৰাতিপুৱা প্ৰায় 4 মান বজাত পৰিয়ালৰ সকলো মানুহ গৈ সেৱা কৰে আৰু সকলোৱে প্ৰসাদ খায়। যিহেতু সকামখন আমাৰ পৰিয়ালত পতা হৈছে, কিন্তু অকল আমাৰ পৰিয়ালৰ মাজতে সীমাবদ্ধ নাথাকে। গাঁৱৰ সকলো মানুহে সকামখনত কিবা নহয় কিবা এটা লগায়। আৰু আগদিনাই সন্ধিয়াৰ আগে আগে সকলোৱে চাকি এগছি দি সকামৰ নামত সেৱাও লৈ গৈ। সেয়েহে ওচৰ চুবুৰীয়া যিমান আছে, এনেকৈ যোনে যেনেকৈ পাৰে এচামুচ হ'লেও আমি প্ৰসাদ ভগাই খাওঁ আৰু অকলে কেতিয়াও নাখাওঁ। আৰু ডাঙৰ সকাম কিয় নাম পালে নাজানো, কিন্তু সৰুৰ পৰা আমি ডাঙৰ সকাম বুলিয়ে শুনি আহিছোঁ আৰু ডাঙৰ সকাম বুলিয়ে জানো আৰু।